Hello everyone, I am Inu Sekia from Gyan Kailan. মই অলৰেডি তোমালোকক যোৱা দুটা ভিডিঅ'ত জনাই আহিছোঁ ক্লাছ 9ৰ চেপ্টাৰ 6ৰ এনিমেল টিস্যু টপিকটোৰ ওপৰত। ফাৰ্ষ্ট পাৰ্টটোত মই তোমালোকক জনাইছিলোঁ হোৱাট ইজ এনিমেল টিস্যু আৰু এনিমেল টিস্যু ডিফাৰেণ্ট টাইপছখিনিৰ ওপৰত। তাৰে আমি এনিমেল টিস্যু পাৰ্টটোৰ 4টা টাইপ পাইছিলোঁ। ফাৰ্ষ্ট পাৰ্টটো আছিলে এপিথেলিয়েল টিস্যু, ছেকেণ্ডটো আছিলে তোমাৰ কানেক্টিভ টিস্যু, থাৰ্ডটো আছিলে মাস্কুলাৰ টিস্যু আৰু ফ'ৰ্থটো আছিলে নাৰ্ভাছ টিস্যু। তাৰে আমি ফাৰ্ষ্ট পাৰ্টটোত ডিছকাছ কৰিছিলোঁ এপিথেলিয়েল টিস্যুখিনিৰ ওপৰত, ছেকেণ্ড পাৰ্টটোত ডিছকাছ কৰিছিলোঁ কানেক্টিভ টিস্যুখিনিৰ ওপৰত। আজি থাৰ্ড পাৰ্টটোত ডিছকাছ কৰিব লৈছোঁ মাস্কুলাৰ টিস্যুখিনিৰ ওপৰত। So, let's start the video and I hope you will find it helpful. First, আমি চাই লওঁ মাস্কুলাৰ টিস্যুৰ কেৰেক্টাৰ্ছখিনি। First one to হৈছে muscles tissue consists of elongated cell called muscles fiber or muscle cells. এতিয়া চোৱা muscles tissue যিহেতু টিস্যু হয়, cells থাকিবই সিহঁতৰ ভিতৰত। cells কি হয় দেখাত দীঘলীয়া নিচিনা হয় আৰু আমি যেনেকৈ পাইছিলোঁ তোমাৰ বোন, ব্লাড এইখিনিত পাইছিলোঁ নহয় বোন চেলছবিলাকক যেনেকৈ আমি অষ্টিঅ'চিছ কৈছিলোঁ, ব্লাড চেলছবিলাকত ব্লাড কৰ্পাচেলছ বুলি কৈছিলোঁ, ঠিক তেনেকৈ মাছলছ টিস্যুৰ যিবিলাক চেলছ আছে সেই চেলছবিলাকক মাছলছ ফাইবাৰ অৰ মাছলছ চেলছ বুলি কোৱা হয়। প্ৰেজেণ্ট ইন ফৰ্ম অফ শ্বীট অৰ বাণ্ডলছ, আৰু এই চেলছবিলাক কি হৈ থাকে শ্বীট অৰ বাণ্ডল ফৰ্মত আমাৰ বডিত এৰেঞ্জ হৈ থাকে। ৰেছপনচিবল ফৰ দ্য মুভমেণ্ট অফ বডি, বিশেষকৈ এই মাস্কুলাৰ টিস্যুখিনি আমাৰ বডি মুভমেণ্টৰ কাৰণে ৰেছপনচিবল হয়। হেল্ড টুগেডাৰ বাই দ্য কানেক্টিভ টিস্যু টু ফৰ্ম মাছলছ। এতিয়া চোৱা আমি কানেক্টিভ টিস্যু পাই আহিছিলোঁ কি আছিলে এৰিঅলাৰ টিস্যু, এডিপ'জ টিস্যু, টেণ্ডন, লিগামেণ্ট, ব্লাড, বোন, হয়নে, কাৰ্টিলেজ, এইবিলাক আমি পাই আহিছিলোঁ কানেক্টিভ টিস্যুখিনি। এতিয়া চোৱা কৈছে যে হেল্ড টুগেডাৰ বাই দ্য কানেক্টিভ টিস্যু, এই মাছলছ টিস্যুবিলাকে কি কৰে এই কানেক্টিভ টিস্যুবিলাকৰ লগত কম্বাইন হৈ যায়, একেলগ হৈ যায়, লগ হৈ পেলাই মাছলছ ফৰ্ম কৰে। ন' ইণ্টাৰচেলুলাৰ স্পেচ, আৰু এই যে লগ হৈছে যে সিহঁতৰ মাজত আমি কোনো ইণ্টাৰচেলুলাৰ স্পেচ দেখা নাপাওঁ। মাছলছ কণ্টেইন স্পেচিয়েল প্ৰটিন কল কণ্ট্ৰেক্টাইল প্ৰটিন। এই মাছল চেলছখিনিত আমি এটা স্পেচিয়েল প্ৰটিন পাওঁ যিটো কয় কণ্ট্ৰেক্টাইল প্ৰটিন বুলি কয়, ঠিক আছে। আৰু এই প্ৰটিনটোৱে কি কৰে উইচ কণ্ট্ৰেক্ট এণ্ড ৰিলেক্স টু কজ মুভমেণ্টত হেল্প কৰে, ৰিলেক্সেশ্যন, কণ্ট্ৰেকশ্যনছ, গম পাইছা, এইখিনি বস্তুত এই প্ৰটিনটোৱে এই স্পেচিয়েল প্ৰটিনটোৱে হেল্প কৰে। On the basis of location, structure and function, এই মাস্কুলাৰ টিস্যুখিনিক লোকেশ্যন, ষ্ট্ৰাকচাৰ, ফাংচনছ, সিহঁতি ক'ত থাকে, দেখাত কেনেকুৱা আৰু কি ফাংচন প্লে কৰে, এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই মাছলছ টিস্যুখিনিক 3টা ভাগত ভাগ কৰিছে। ফাৰ্ষ্টটো হৈছে স্কেলিটেল মাছল, ছেকেণ্ডটো হৈছে স্মুথ মাছল আৰু থাৰ্ডটো হৈছে কাৰ্ডিয়েক মাছল। এতিয়া আমি এই 3টাৰ বিষয়ে ভালকৈ পঢ়িম। এতিয়া আহিলে স্কেলিটেল মাছলছ। আমি ফাৰ্ষ্ট ইয়াৰ কেৰেক্টাৰ্ছখিনি চাওঁ এটেচ টু অল দ্য বোনছ। এই মাছলছখিনি কি হয় আমাৰ বডিত যিমান বোন আছে বোনবিলাকৰ লগত এটেচ হৈ থাকে। মাছলছ আৰ ইলংগেটেড এণ্ড চিলিণ্ড্ৰিকেল। মাছলছবিলাক কি হয় দীঘলীয়া হয় আৰু তোমাৰ চিলিণ্ড্ৰিকেল ইন শ্বেপ হয়। মাল্টি নিউক্লিয়েটেড এণ্ড আনব্ৰাঞ্চ। মাল্টি নিউক্লিয়েটেড মানে হৈছে যিবিলাক চেলত এটাতকৈ বেছি নিউক্লিয়াছ থাকে, আৰু এই চেলছবিলাক কি হয় আনব্ৰাঞ্চ হয়। ফাউণ্ড ইন হেড, ফুট, টং, নেক এটচেট্ৰা। ভলেণ্টাৰী ইন দেয়াৰ এক্টিভিটি মানে হৈছে তোমাৰ দিছ মাছলছ are under the control of our willpower.
আমাৰ কণ্ট্ৰলত থাকে এই মাছলছবিলাক যেনেকৈ তোমাৰ হাত ভৰি আমি হাতখন লৰচৰ কৰিব বিচাৰিলে হাতখন লৰচৰ হ'ব হয় নাই আমি খোজ কাঢ়িব বিচাৰিলেহে ভৰিখন আগলৈ বা পিছলৈ যাব নহ'লেতো কেতিয়াও লৰচৰ নহয় সেইবাবে কৈছে দিছ মাছলছ আৰ আণ্ডাৰ দ্য কণ্ট্ৰল অফ আৱাৰ উইল পাৱাৰ ইজিলি ফেটিক যিহেতু এই মাছলছবিলাক ভলেণ্টাৰী অৰ্গেনত থাকে যেনেকৈ তোমাৰ হাত ভৰি এই আমাৰ হাত ভৰি কি হয় এইবিলাক মাছলছ খুব ইজিলি মানে তোমাৰ টায়াৰ্ড হৈ যায় ভাগৰ লাগে যদি আমি খোজ কাঢ়ি কাঢ়ি গৈ আছোঁ ক'ৰবালৈ তেতিয়া কি হ'ব আমাৰ অভিয়াছলি আমাৰ ভাগৰ লাগিব ভৰিকেইখন বিষাব হয়নে কি হ'ব ভাগৰ লাগিব ভৰিকেইখনৰ বিষাব তাক ৰেষ্ট ল'ব লাগিব আমাৰ ভৰিখনে কি ল'ব লাগিব ৰেষ্ট ল'ব লাগিব সেইকাৰণে কৈছে যে দিছ মাছলছ কেন বি টায়াৰ্ড এণ্ড নিড ৰেষ্ট আমি যদি লিখি থাকিলে কিবা আমাৰ হাতখন বিষাব আমাৰ আঙুলিকেইটাও বিষাব হয়নে তেতিয়া কি ল'ব লাগিব আমি ৰেষ্ট ল'ব লাগিব গম পাইছা এই মাছলছবিলাক খুব ইজিলি টায়াৰ্ড হৈ যায় আৰু সিহঁতক কি লাগে তোমাৰ ৰেষ্ট ল'ব লাগে সিহঁতক বিশ্ৰামৰ প্ৰয়োজন হয় এতিয়া চোৱা ফাংচনছ প্ৰভাইড দ্য ফ'ৰ্চ ফৰ লোক'ম'শ্যনছ মানে জানোৱেই আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ সেইটোকে লোক'ম'শ্যন বুলি কয় এই মাছলছখিনিয়ে কি কৰে তোমাক হেল্প কৰে লোক'ম'শ্যনত হেল্প কৰে হেল্প ইন মুভমেণ্ট অফ ভলেণ্টাৰী অৰ্গেন যিহেতু মই কৈ আহিছোঁ এই ভলেণ্টাৰী অৰ্গেন হাত ভৰি জিভা এইবিলাক ভলেণ্টাৰী অৰ্গেন এই ভলেণ্টাৰী অৰ্গেনবিলাকৰ মুভমেণ্টৰ কাৰণে এই মাছলছখিনিয়ে হেল্প কৰে এতিয়া চোৱা এই মাছলছখিনি এটেচ টু স্কেলেটেল এই মাছলছখিনি আমাৰ বডিৰ স্কেলেটেলটোৰ লগত এটেচ হৈ থাকে সেইবাবে সিহঁতক স্কেলেটেল মাছলছ বুলি কয় ঠিক আছে আৰু এই মাছলছবিলাকৰ তাত কি থাকে ষ্ট্ৰাইশ্যন প্ৰেজেণ্ট থাকে সেইকাৰণে সিহঁতক ষ্ট্ৰাইটেড মাছল বুলি কয় আৰু যিহেতু এই মাছলছখিনি কি হয় আণ্ডাৰ দ্য কণ্ট্ৰল অফ আৱাৰ উইল পাৱাৰ আমাৰ আণ্ডাৰত কণ্ট্ৰল হৈ থাকে সেইকাৰণে সিহঁতক ভলেণ্টাৰী মাছলছ বুলি কয় এয়া হৈছে স্কেলেটেল মাছল টিস্যুৰ এটা ডায়েগ্ৰাম ইয়াত দেখিছাই মই যে কৈছিলোঁ ষ্ট্ৰাইশ্যন আৰ প্ৰেজেণ্ট বুলি এইবিলাক হৈছে ষ্ট্ৰাইশ্যন ঠিক আছে এইবিলাক এটা এটা চেল হয় কি হয় চেলছ আৰ উইথ অল্টাৰনেট লাইট এণ্ড ডাৰ্ক ট্ৰেন্সভাৰ্ছ বেণ্ড এই যে ৰেড কালাৰ এইবিলাক দেখিছা এইটো হৈছে তোমাৰ ডাৰ্ক বেণ্ড দেখিছা এইবিলাক হৈছে ডাৰ্ক বেণ্ড আৰু এই হোৱাইট দেখিছা নেকি হোৱাইট পৰ্চনটো হৈছে লাইট বেণ্ড এইবিলাক এটা এটা ষ্ট্ৰাইশ্যন হয় আৰু এইকাৰণে কি কৈছে ষ্ট্ৰাইটেড মাছলছ বুলি কৈছে আৰু এইবিলাক দেখিছানে গ্ৰীণ কালাৰ এইবিলাক হৈছে নিউক্লিয়াই এটা থাকিলে নিউক্লিয়াছ কয় যেতিয়া এটাতকৈ বেছি হৈ যায় 2, 3, 4, 5টা হৈ যায় তাতকৈ বেছি হৈ যায় তেতিয়া সেইখিনি নিউক্লিয়াই বুলি কয় আৰু এইবিলাক হৈছে এটা এটা স্কেলেটেল মাছলছৰ ফাইবাৰ ইহঁতক ষ্ট্ৰাইপড মাছলছ ফাইবাৰ বুলি কয় এতিয়া চোৱা এই মাছলছ ফাইবাৰবিলাক ছেপাৰেট হৈ আছে ন ইয়াৰ পৰা এই মাছলছ ফাইবাৰটোৰ পৰা এই মাছলছ ফাইবাৰটো ছেপাৰেট হৈ আছে এইটোৰ পৰা এইটো ছেপাৰেট হৈ আছে এই যে ছেপাৰেট হৈ আছে ইহঁতক এটা কভাৰ হৈ আছে ন ইহঁতক এটা এটা লেয়াৰে কভাৰ কৰি থৈছে এই যে কভাৰিংখন এইখনকে কয় চাৰ্কোলেমা আমি গম পালোঁ চাৰ্কোলেমা কি লাইট বেণ্ড ডাৰ্ক বেণ্ড কি হয় তো এইটোৱে হৈছে স্কেলেটেল মাছল টিস্যুৰ এটা ডায়েগ্ৰাম Second one is the smooth muscle. Spindle shaped muscles fiber and tapering. এই মাছলছখিনি কি হয় স্পাইণ্ডেল শ্বেপেড হয় মানে মাজৰ ডোখৰ হলো হয় আৰু এণ্ডকেইটা টেপাৰিং টাইপ হয় যেনেকৈ এইটো দেখিছানে মাজডোখৰ হলো হয় বহল হয় আৰু এণ্ডবিলাক টেপাৰিং হয় স্মলাৰ কম্পেয়াৰ্ড টু ষ্ট্ৰাইটেড মাছলছ আমি যিটো ষ্ট্ৰাইটেড মাছল অৰ স্কেলেটেল মাছল যিটো পাই আহিছিলোঁ সেই মাছলটোৰ লগত যদি আমি এই স্মুথ মাছলটোক কম্পেয়াৰ কৰোঁ তেতিয়া আমি দেখিম যে এই স্মুথ মাছলটো সৰু হয় ঠিক আছে ইউনি নিউক্লিয়েট হয় যেনেকৈ তোমাৰ
এইখিনি স্কেলেটেল মাছলছখিনি কি হৈছিলে মাল্টি নিউক্লিয়েট আছিলে সিহঁতৰ তাত আমি ঢেৰ নিউক্লিয়াছ দেখিবলৈ পাইছিলোঁ কিন্তু এই মাছলছখিনিত কি হয় এটা নিউক্লিয়াছে আমি এটা মাছলছ ফাইবাৰত দেখিবলৈ পাম ঠিক আছে মায়োফিল প্ৰেজেন্স ষ্ট্ৰাইচন এবচেণ্ট ইয়াত কি হয় ষ্ট্ৰাইচন নাথাকে ষ্ট্ৰাইচনৰ জেগাত কি থাকে মায়োফিব্ৰিলছ থাকে স্মুথ মাছল নেভাৰ কানেক্ট উইথ স্কেলেটেল এই মাছলছখিনি কেতিয়াও তোমাৰ স্কেলেটেলৰ লগত কানেক্ট হৈ নাথাকে ন' ফেটিক ইহঁতৰ একো ভাগৰ নালাগে ইহঁতৰ টায়াৰ্ড নালাগে একো ফিল নহয় ইহঁতৰ ফাউণ্ড ইন ষ্টমাক ইণ্টেষ্টাইন লাঞ্চ ইউৰিনাৰী ব্লাডাৰ্ছ এণ্ড ব্লাড ভেচেলছ এটচেট্ৰা আৰু ইহঁতে কি ফাংচনছ কৰে চোৱা পেৰিষ্টালচিছ মানে এলিমেণ্টাৰী কেনেলত ফুডৰ মুভমেণ্ট কৰে ঠিক আছে অপেনিং এণ্ড ক্ল'জিং অফ টিউবছ মানে আমাৰ ব্লাড ভেচেলছবিলাক যিবিলাক টিউবছ থাকে ন সেইবিলাক অপেনিং আৰু ক্ল'জিঙত তেহেঁতি হেল্প কৰে ফাউণ্ড ইন ভিচাৰেল অৰ্গেন মানে কি যিবিলাক অৰ্গেনৰ মাজত কিছুমান হলো কেভিটি টাইপ থাকে মানে স্পেচ থাকে খালী ঠাই থাকে সেইবিলাকক ভিচাৰেল অৰ্গেন বুলি কয় যেনেকৈ তোমাৰ ষ্টমাক এলিমেণ্টাৰী কেনেল তাৰপৰা তোমাৰ এইটো ইণ্টেষ্টাইন এইবিলাক সেইকাৰণে ভিচাৰেল অৰ্গেনবিলাকত পোৱা যায় কাৰণে সিহঁতক ভিচাৰেল মাছলছ বুলি কোৱা হয় ষ্ট্ৰাইচনছ আৰ এবচেণ্ট ইহঁতৰ কি থাকে মায়োফাইব্ৰিলছ থাকে ষ্ট্ৰাইটেশ্যন নাথাকে সেইকাৰণে ইহঁতক আনষ্ট্ৰাইটেড মাছলছ বুলি কয় নট আণ্ডাৰ দ্য কণ্ট্ৰল অফ আৱাৰ উইল পাৱাৰ আমাৰ মতে তেহেঁতি নচলে ঠিক আছে ষ্টমাকৰ যিখিনি মাছলছ আমাৰ মুভমেণ্টৰ লগত সিহঁতৰ কোনো ৰিলেশ্যন নাই ঠিক আছে লেগছ আৰু আৰ্মছৰ লগত যেনেকৈ আমাৰ মুভমেণ্টৰ কথা জড়িত হৈ থাকে ঠিক তেনেকৈ ষ্টমাকৰ মাছলছখিনিৰ লগত আমাৰ মুভমেণ্ট লোক'ম'শ্যনছ এইবিলাকৰ কোনো কথা নাহে সেইকাৰণে ইহঁতক ইনভলেণ্টাৰী মাছলছ বুলি কোৱা হয় এতিয়া চোৱা এইটো হৈছে তোমাৰ স্মুথ মাছল টিচুৰ ডায়েগ্ৰাম ঠিক আছে দেখিছানে এইখন হৈছে প্লাজমা মেমব্ৰেইন এইখিনি যিখিনি তোমাৰ এইখিনি ষ্ট্ৰাইটেশ্যনৰ জেগাত আছে যে যিখিনি কৈছোঁ মই মায়োফাইব্ৰিলছ বুলি কৈছোঁ এইখিনি আৰু এইটো হৈছে ৰেড কালাৰটো নিউক্লিয়াছ তাৰ কিনাৰে আছে এইখিনি চাইটোপ্লাজম হয় এই চাইটোপ্লাজমখিনি এই মাছলছখিনিত যে আছে মাছলছ টিচুত থকা চাইটোপ্লাজমখিনি কি বুলি কৈছে চাৰ্কোপ্লাজম বুলি কৈছে এইবিলাক এটা মাছলছ ফাইবাৰ হয় তোমাৰ স্মুথ মাছলছ ফাইবাৰ হয় এয়া প্লাজমা মেমব্ৰেইনছ মায়োফাইব্ৰিলছ নিউক্লিয়াছ চাৰ্কোপ্লাজম এয়া হৈছে স্মুথ মাছল টিচুৰ এটা ডায়েগ্ৰাম থাৰ্ড ওৱান ইজ দ্য কাৰ্ডিয়েক মাছলছ যিহেতু আমি নামটোৰ পৰাই গম পাইছোঁ হয়নে সেই নিশ্চয় এই মাছলছখিনি আমি ক'ত পাম হাৰ্টত পাম যিহেতু নামটোৱে কাৰ্ডিয়েক হয় এক্সক্লুচিভলি প্ৰেজেণ্ট ইন দ্য হাৰ্ট ইয়াত কৈছে যে আমি হাৰ্টতে পাওঁ ইয়াক ফাইবাৰ্ছ আৰ চিলিণ্ড্ৰিকেল ইন শ্বেপ দেখাত কেনেকুৱা হয় চিলিণ্ড্ৰিকেল হয় ফাইবাৰ্ছ আৰ ব্ৰাঞ্চ মানে কি কৈছে ইয়াত যেনেকৈ আমাৰ এজোপা গছৰ ডাল থাকে হয়নে ডাঙৰ এটা ডাল থাকে সেই ডালটোৰে আকৌ সৰু সৰু ডাল থাকে এইবিলাকক কি বুলি কয় ব্ৰাঞ্চ কয় হয়নে ঠিক তেনেকৈ এই মাছলছবিলাকৰো ব্ৰাঞ্চ আছে ষ্ট্ৰাইটেশ্যন প্ৰেজেণ্ট ষ্ট্ৰাইটেশ্যনটো আমি ক'ত পাইছিলোঁ স্কেলেটেল মাছলছত পাইছিলোঁ হয়নে ইয়াতো গম পাই আহিছোঁ আমি যে ষ্ট্ৰাইটেশ্যনটো কি হয় তো ইয়াত কি আছে ষ্ট্ৰাইটেশ্যন আছে ডোণ্ট ফেটিক ই কেতিয়াও ভাগৰি নপৰে গোটেই হোল লাইফ কৰি থাকে কামিং উইদাউট এনি ৰেষ্ট ইউনিনিউক্লিয়েট এই মাছলছ ফাইবাৰখিনি কি হয় ইউনিনিউক্লিয়েট হয় মন কৰিবা স্কেলেটেল মাছল আৰু স্মুথ মাছলছৰ যিখিনি কেৰেক্টাৰ আছিলে সেই কেৰেক্টাৰখিনিৰ লগত এই কাৰ্ডিয়েক মাছলছটো মানে চিমিলাৰ অলপ কাৰণ কিছুমান কেৰেক্টাৰ তোমাৰ স্মুথ মাছলছৰ লগত মিলিব কিছুমান কেৰেক্টাৰ তোমাৰ হেৰিৰ লগত মিলিব তোমাৰ এয়া স্কেলেটেল মাছলছৰ লগত মিলিব যেনেকৈ তোমাৰ ষ্ট্ৰাইটেশ্যনটো ক'ত পাইছিলোঁ আমি স্কেলেটেলত পাইছিলোঁ স্মুথত আমি পোৱা নাছিলোঁ স্মুথত কি পাইছিলোঁ মায়োফাইব্ৰিলছ পাইছিলোঁ হয়নে ডোণ্ট ফেটিক এইটো একো কোনে ভাগৰি পৰা নাছিলে স্মুথ মাছলছখিনি ভাগৰি পৰা নাছিলে কোনখিনি কিন্তু ফেটিক হৈছিলে কোনখিনি মাছলছ ভাগৰি পৰিছিলে স্কেলেটেল মাছলছখিনি ভাগৰি পৰিছিলে
যিখিনি আমাৰ হাত ভৰিত যিখিনি মাসেলছ পাওঁ সেইখিনি মাসেলছৰ ভাগৰ লাগিছিলে কিন্তু স্মুথ মাসেলছখিনি ভাগৰ নালাগে ঠিক তেনেকৈ কাৰ্ডিয়েক মাসেলছখিনিৰো ভাগৰ নালাগে কাৰ্ডিয়েক মাসেলছ অনলি প্ৰেজেণ্ট ইন দ্য হাৰ্ট অকল হাৰ্টত প্ৰেজেণ্ট থকাৰ কাৰণে ইহঁতক কি বুলি কয় কাৰ্ডিয়েক মাসেলছ বুলি কয় ষ্ট্ৰাইটেড মাসেলছ বুলিও কয় কাৰণ ইহঁতৰ কি আছে ষ্ট্ৰাইটেশ্যন আছে ইনভলেণ্টাৰী মাসেলছ বুলিও কয় কাৰণ ইহঁতৰ যিবিলাক ফাংচনছ আছে যিবিলাক কাম আছে এইবিলাক আমাৰ মতে নচলে গম পাইছেনে আমি ক'লেই ৰখি যাব আমি ক'লেই কাম কৰিব তেনেকুৱা নহয় স্কেলেটেল মাসেলছখিনিৰ নিচিনা নহয় নিজৰ মতে কৰি থাকিব সেইকাৰণে ইহঁতক ইনভলেণ্টাৰী মাসেলছ বুলি কয় এতিয়া আহিলে ফাংচনছটো চোৱাচোন পাৰফৰ্ম কণ্ট্ৰেকশ্যন এণ্ড ৰিলেক্সেশ্যন ইন দ্য হাৰ্ট ৱাল এতিয়া চোৱা হাৰ্টৰ কাম কি পাম্প কৰে ব্লাড পাম্প কৰে হয়নে যিহেতু হাৰ্ট এটা কি হয় পাম্পিং অৰ্গেন হয় আমাৰ ব্লাডবিলাক পাম্প কৰিব হয়নে এই যে পাম্প কৰা মানে কি কণ্ট্ৰেক্ট কৰা ৰিলেক্স কৰা কণ্ট্ৰেকশ্যন আৰু ৰিলেক্সেশ্যন কৰা হয়নে হাৰ্টৰ কামেই এইটো কণ্ট্ৰেকশ্যন এণ্ড ৰিলেক্সেশ্যন কৰা যিহেতু হাৰ্টত কি মাসেলছ থাকে তোমাৰ কাৰ্ডিয়েক মাসেলছ থাকে হাৰ্ট ৱালত তো হাৰ্ট ৱালৰ কামেই সেইটো তো এই মাসেলছখিনিৰ কাম কি কণ্ট্ৰেকশ্যন আৰু ৰিলেক্সেশ্যন কৰা হ'ল help to blood pump and distribute to various body part কি কৰে blood pump কৰে পাম্প কৰি পেলাই থ্ৰু ব্লাড ভেছেলছ ডিফাৰেণ্ট বডি পাৰ্টছলৈ পঠাই দিয়ে এতিয়া চোৱা এইটো হৈছে কাৰ্ডিয়েক মাসেল টিস্যু এটা ডায়েগ্ৰাম দেখিছানে এইবিলাক ব্ৰাঞ্চ হৈ আছে ইহঁতৰ মাজত মই যি কৈছিলোঁ ব্ৰাঞ্চ বুলি এইবিলাক ব্ৰাঞ্চ এই ব্ৰাঞ্চটো আমি ক'ত পোৱা নাছিলোঁ স্কেলেটেল মাসেলছত আমি দেখা নাছিলোঁ স্মুথ মাসেলছত দেখা নাছিলোঁ ক'ত দেখিছোঁ আমি কাৰ্ডিয়েক মাসেলছখিনি দেখিছোঁ এয়া এটা নিউক্লিয়াছ হয়নে এখন চেল মেমব্ৰেন দেখাইছে আৰু এইখিনি ষ্ট্ৰাইটেশ্যনছখিনি হয়নে ডাৰ্ক বেণ্ড লাইট বেণ্ড আৰু এইখিনি হৈছে মাসেলছ ফাইবাৰ হ'ল এতিয়া চোৱা এই যে ব্ৰাঞ্চবিলাক দেখিছানে ব্ৰাঞ্চবিলাক এই যে য'ত ব্ৰাঞ্চবিলাক লগ হৈছে ইটো ব্ৰাঞ্চ আৰু ইটো ব্ৰাঞ্চ য'ত লগ হৈছে এইডোখৰক কয় ইণ্টাৰকেলেটেড ডিস্ক বা ইণ্টাৰকেলেটেড জাংচন এটিয়ে হৈছে কাৰ্ডিয়েক মাসেল টিস্যুৰ এটা ষ্ট্ৰাকচাৰ আজিৰ ভিডিঅ'টোত আমি গম পালোঁ মাস্কুলাৰ টিস্যুৰ বিষয়ে What is muscular tissue? Muscular tissue different types kita ami tinta types paisilu skeletal muscles, smooth muscles aru cardiac muscles. এই তিনটা মাসেলৰ স্ট্ৰাকচাৰ লোকেশন ফাংচনছ এবিলাকৰ বিষয়ে পঢ়িলোঁ হয়নে কেনেকুৱা হয় দেখাত ক'ত থাকে কামনো কি গোটেইখিনি বস্তু আমি পঢ়িলোঁ যিহেতু এনিমেল টিস্যু আমি চাৰিটা টাইপ পাইছিলোঁ এপিথেলিয়েল কানেক্টিভ মাস্কুলাৰ আৰু নাৰ্ভাছ টিস্যু এতিয়ালৈকে মই কমপ্লিট কৰিলোঁ তিনটা টাইপ লাষ্ট টাইপটো আছিলে নাৰ্ভাছ টিস্যু বিষয়ে মই লৈ আহিম ইয়াৰ নেক্সট ভিডিঅ'টোত তেতিয়ালৈ keep searching Gyan Kailan and thank you for watching the video.